নমস্কাৰ আপোনালোক সকলোলৈকে আশা কৰোঁ আপোনালোক সকলো ভালে আছে আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি ৰাতিপুৱা মানে ইমানেই সোনকালে উঠিছোঁ আৰু ইমানো সোনকাল হৈ থকা নাই এতিয়া 6টা 6:30 মানে বাজিলে কিন্তু ইমান মানে সোনকালে বুলি কিয় কৈছোঁ কাৰণ যিহেতু আমাৰ ৰাতি শুওঁতে অলপ দেৰি হয় 3টা 4টা প্ৰায়ে বাজে তো সেইটো কাৰণে আজি অলপ সোনকালে উঠিব লগা হ'ল যিহেতু আমাৰ আজি যিখন আমি ষ্টল এখন বনাই আছিলোঁ সেই ষ্টলখনৰ আজি ডেলিভাৰী আছে তাৰে বহুতখিনি কাম আছে আজি গ্ৰাফিক্সৰ কাম আছে আৰু এফালে আহিলে ৰাতিপুৱা ইব্ৰাছ কি হ'ল টোপনিয়ে আছেচোন মানুহ কালি 3টা বজাত শুইছোঁ যিহেতু যেতিয়া আমি লখিমপুৰত ঘৰত যোৱা হয় বা তুমি চাগে ঘৰত গ'লেহে চাগে অলপ সোনকালে উঠা হয় ন ঘৰত থাকিলেতো সোনকালে উঠা হয় ঘৰৰ যিটো আৰু পৰিৱেশ সেইটোতো আগৰ একদম ৰুটিনৰ নিচিনা সোনকালে হোৱা যায় আৰু সোনকালে উঠিব পাৰি কিন্তু ইয়াতে মানে টাইম টেবুলবিলাকতো অলপ চেঞ্জেই হৈ গৈছে আৰু হ'ব এইবিলাক বাদ দিয়ক এতিয়া পটাপট যাওঁ আৰু এফালে নেনো বসন্তী আৰু এফালে যাওঁ আৰু গাড়ীখন অকণমান লেতেৰা হৈ আছে টাইমে পোৱা নাই ধুবলৈ আৰু ওলাই আহিলোঁ আৰু ৰাতিপুৱা টাইমত ওলাই অহাৰ মজাটো বহুত বেলেগ নাই ইব্ৰাজ কি কোৱা ৰাতিপুৱা যদি সোনকালে কিবা কাম ষ্টাৰ্ট কৰিব পাৰে গোটেই দিনটো আপুনি পাই যাব আৰু মনটো বহুত মানে ভাল লাগি থাকিব পুৰা ৰিলেক্স একদম পুৰা ফুল এনাৰ্জি একদম পুৰা না এনেকুৱা লাগি থাকিব একদম পুৰা একদম ফুল এনাৰ্জি এটা পোৱা যায় মানে ৰাতিপুৱা একদম মাইণ্ডটো ফ্ৰেছ হৈ থাকেতো একদম ৰাতিপুৱা হয় ন আৰু একদম এইফালে ইমান ধুনীয়া কুঁৱলী পৰি আছে ন বিৰাট মজা লাগিছে মানে একদম আৰু এইফালে পাই গ'লোহি ভূতনাথ এইফালে চমচান কি ক'বা য'ত আমি সদায় যাবই লাগিব আৰু আহি পালোহি আমাৰ ৱৰ্কশ্বপ আৰু এইফালে কাম চলি আছিলে আৰু প্ৰায়খিনি কমপ্লিটে হৈ গৈছে এতিয়া ৰাতিপুৱা তেওঁলোক উঠাই নাই বাৰু কিন্তু এতিয়া ভিনাইলখিনি যিহেতু লগোৱা হ'ব ভিনাইলটো ৰাতিপুৱা লগালেহে মানে ভালকৈ ফিনিচিংটো বহে মানে আৰু এইবিলাক পূৰা হোৱাইট কালাৰত দিছোঁ এইটো কালাৰ ভিতৰটো চাওক পূৰা হোৱাইট কালাৰ আৰু ফিনিচিংবিলাক চাওক মানে বস্তু এইখিনি বাৰু এতিয়া ইয়াৰ যিটো ষ্টিকাৰ আছে এইটো আঁতৰাই দিয়াৰ পিছত এইটো মোহাৰি দিলে এইখিনি ধুনীয়া চাফা হৈ যাব এইটো যিহেতু ষ্টিল হয় আৰু আমাৰ চকাটো চাওক এইটো এইফালে মুভেবল চকা আছে এইফালে ভাবিছে এইটো মুভেবল হয় আৰু এইটো ডাইৰেক্ট চিধা মানে ফ্ৰণ্টৰ পৰা এনেকুৱা চাওক দোকানখন মানে ভিনাইলটো যেতিয়া লাগি যাব একদম বিৰাট আল্টিমেট লাগিব আৰু যিহেতু লাইটিঙৰ কাম মই নিজে কৰিম ভিনাইলটো লগোৱাৰ পিছত লাইটিঙৰ কাম হ'ব আৰু প্ৰায়খিনি কাম হৈ গৈছে এফালে ইলেক্ট্ৰিকৰ কামখিনি লাগি আছোঁ যিহেতু মই নিজে লাগি আছোঁ কাৰণে ভিডিঅ' কৰি প্ৰত্যেকটো বস্তু দেখাই থাকিব পৰা নাই আৰু এইফালে দেখা পাইছে জাৰা 4 পইণ্ট আৰু এইখিনি গ্ৰাফিক্সখিনি লগাই থৈ গ'ল দাদা এজন আহিছিলে আৰু প্ৰায়খিনি নিজেও পাৰি বাৰু লগাবলৈ আৰু অলপ আইডিয়া নিজৰো আছিলে আগৰে কিছুমান বস্তু ফিনিচিং কৰিব লাগিব এইবিলাক কিছুমান টেপ চেপ লাগিব এইখিনি এতিয়া নিজে কৰিম নেকি সৰু সুৰা কামবোৰ আমি নিজে যাতে ফিনিচিং প্ৰপাৰ কাষ্টমাৰে যাতে পাছত প্ৰব্লেম নাপায় আমি সেইটো আমি আমাৰ ফালৰ পৰা চাওঁ আমি নিজে ফেচ কৰিছোঁ সেইখিনি মানে যিখিনি প্ৰব্লেম হৈছিলে আমাৰ সেই প্ৰব্লেম সৰু সুৰা বস্তুখিনিতে মেইনলি ডাঙৰ প্ৰব্লেম হৈ যায়গৈ কাৰণ এতিয়া ঘপকৈ ইমান ইনভেষ্ট কৰি মেলি এখন বনাই মেলি যদি কিবা কিবি অলপ ইছ্যু পায় ইলেক্ট্ৰিকৰে হওক যিকোনো ধৰণৰ তো সেইখিনি কাৰণে একচুৱেলি আমি এইটো কনচেপ্টটো লৈছিলোঁ হাতত আৰু আজিয়ে ডেলিভাৰী হ'ব আৰু গোটেইখিনি কাম ফটাফট কৰি লওঁ আৰু এতিয়া ইলেক্ট্ৰিকৰ কামখিনি প্ৰায়খিনি আছে আৰু ইলেক্ট্ৰিকৰ কামখিনি এতিয়া ধুনীয়াকৈ কৰিম এখন এবাৰ বন্ধ কৰি দিয়চোন বন্ধ কৰি লুকটো একবাৰ দেখাই দিওঁ প্ৰায়খিনি মানে এনেকুৱা কাৰ্ডত এটাই ইছ্যু বেছি থাকে বেছিভাগ ইছ্যু থাকে মানে পানী লিক হয় এনেকুৱা যিমান কাৰ্ডত আমি যিমান কমপ্লেইন পাইছোঁ না ইব্ৰাজ প্ৰায়খিনিত মানে এনেকুৱাৰ পৰা পানী লিক থাকে হয় বাৰু এনেকুৱা এটা দুটা ফুটা থাকে আমি এতিয়াও দেখা পাইছোঁ এটা দুটা এইফালে এনেকুৱা টাইপত মানে পোহৰটো পাছ হৈ আছে আৰু এইফালে দেখা পাইছে এই সৰু সুৰা এইবিলাক এটা পোহৰ পাছ হৈ থাকে এই বস্তুটো একচুৱেলি মেইন এইটোৰ ওপৰত মেইনলি অকণমান মানে বস্তুবিলাক ঠিক কৰাটো আমি বিচাৰিছিলোঁ তো সেইবাবে আমি ইয়াৰ ওপৰত এটা নেবুলেশ্যন এটা চিট লগাম যিটো আমাৰ যিবিলাক গাড়ীবিলাকত লাগে ন গাড়ীবিলাকত লগা ভাল গাড়ীবিলাকত মানে বাছ হওক বা বাছ ট্ৰাকবিলাকৰ মানে যিটো কেবিনবিলাকত যিটো লাগে মানে ওপৰতে যাতে পানী লিক নহয় কাৰণ পানী লিক হ'লে এটা কিটচেনত ইমান বহুতখিনি বস্তু থাকিব সেইটো মেইন ডিপেণ্ড কৰে ন পানীটো যদি লিকেই হয় সেইটো এতিয়া লগাম ধুনীয়াকৈ আৰু ইয়াতে বৰ্ড এখন লাগিব আছে আৰু যিটো লাইটিং কৰি আছোঁ লাইটিংটো কৰাৰ পিছতো ৰাতিৰ লুকছটো আৰু বেলেগ এটা হ'ব এতিয়া লাইটিং যিখিনি মই লগাই আছোঁ লাইটিং লগাৰ পিছতো আৰু আল্টিমেট লাগিব না আমাৰ লাইটিঙৰ ওপৰতে খেল আৰু লাইটিংটো কি লগাম আপোনালোকে দেখা পাবই বাৰু দুটামান অপশ্যন ৰাখিছোঁ ব্লু ৰাখিছোঁ পিংক ৰাখিছোঁ চাওঁ ব্লু আৰু পিংকৰ ভিতৰত অলপ এনেকুৱা টাইপ কৰিলে মানে ভাল লাগিব চাগে যাতে যিহেতু মানে লগোটোতো এইকেইটা আমি অকণমান কালাৰফুল টাইপ কৰিছোঁ জাৰা 4 পইণ্ট আৰু যাৰ মানে যোন অনাৰ হয় এইখনৰ তেওঁলোকৰ মানে বেবীজনীৰ নাম হয় তো তাইৰ নামতে ৰাখিছে আৰু সঁচাকৈ ভাল লাগিছে তেওঁলোকৰো পচন্দ হ'বই ন
তেওঁলোকে অলৰেডি পছন্দ কৰিছে মানে ভাল লাগে যেতিয়া মানে বস্তুবিলাক মানে আমি নিজৰ মন পচন্দৰ মতে হয় আৰু আমাৰ লগতে তেওঁলোকৰ যেতিয়া কাষ্টমাৰৰ বস্তুটো পুৰা অন্তৰৰ পৰা যেতিয়া ভাল পায় বস্তুটো সেই তেতিয়া বেছি ভাল লাগে কাম কৰা মজা এটাও আছে তেতিয়া আৰু ওপৰত লগোৱা হৈ আছে এইফালে লগাই আছা নেকি হা একবাৰ দেখাই দিয়া লোৱা কি কাম হৈ আছে ইয়াতে বস্তুটো দেখাই দিয়া একবাৰ ৱাটাৰপ্ৰুফ হৈ আছে এই চাদা মাৰি আছে আকৌ ইচ্ছা অ এমচিল মাৰি আছে নেকি ইয়াতে এমচিল মাৰিব তাৰ ওপৰত আকৌ ৱাটাৰপ্ৰুফ চিট মাৰিব একবাৰ দেখাই দিয়া ওপৰৰ পৰা কি হৈ আছে ৱাটাৰপ্ৰুফৰ কাম হৈ আছে এইটো এমচিল লগাই আছে এমচিল লগাই আছে এমচিল লগাই কিনে এইটো ৱাটাৰপ্ৰুফ চিটটো লগাব ফুল্লি ৱাটাৰপ্ৰুফ এতিয়া ফিনিচিং কৰি আছে ফিনিচিং কৰাৰ পিছত আৰু ভাল দেখিব আৰু এতিয়া চলি আছে এফালে পুৰা ইয়াত লাইট লগাই আছো পুৰা এইটো আৰু এইবিলাক পুৰা ৱাটাৰপ্ৰুফ লাইট আৰু মই ওপৰৰ পৰা এইবাৰ নিজে আহি দেখাই দিছো চাওক এইটো ওপৰত লাগিছে এইটো পানীটো এই হেৰিটো অকণমান চাইডটো কাটি দিবা নেকি এইটো প্লাষ্টিকটো ভাইটি নালাগে ন নৰখে পানীটোতো এনেও নৰখে বাৰু এইটো পুৰা টান হৈ গৈছে মানে এইটো পুৰা ৰ'দত একদম পুৰা টান হৈ গৈছে আৰু এইটো পুৰা ৱাটাৰপ্ৰুফ হয় ৱাও বঢ়িয়া আৰু এতিয়া লাইটবিলাক লগাই আছো এইফালে চাওক প্ৰায়খিনি কাম কমপ্লিট লাইটিঙৰ কামখিনি চলি আছে লাইটিংটো আৰু এঘণ্টা লাগিব এঘণ্টাত কমপ্লিট কৰি দিম যিহেতু লাইটখিনি মই নিজে লগাই আছোঁ আৰু ৰাতি আপোনালোকক পুৰা ফুল ভিউটো আপোনালোকক দি আছোঁ আৰু এতিয়াতো সন্ধিয়া হ'বলৈ হ'ল সেইফালে চলি আছে পুৰা ৱাৰিঙৰ কাম এইফালে পুৰা চল্ডাৰিং কৰি প্ৰায়খিনি ৱাৰিং কৰি থাকিব লগা হৈছে কাৰণ এইখিনি লাইট লগোৱা অকণমান মানে টান আছে অলপ কিছুমান জেগাত নজ্বলিলে মানে একো চল্ডাৰিং কৰি জইন দি জ্বলাবলগীয়া হয় আৰু প্ৰায়খিনি কাম কমপ্লিট হৈ গ'ল আৰু এইফালে কৰি আছোঁ এতিয়া ৱাৰিং আৰু এইফালে এইটো এটা লগাই দিছোঁ সেইটো আমাৰ ফালৰ পৰা লগাই দিছোঁ দেই ইয়াতে মানে লোহাৰৰ ইমান হেৰি কৰা নাই যিহেতু ৱেইটবিলাক বহুত বাঢ়িছিলে এইফালে চলাকেইটা আছে আৰু এইবিলাক ক্লিন কৰি দিম আৰু এতিয়া বাহিৰৰ ৱাৰিংটো হৈয়ে গৈছেগৈ প্ৰায়খিনি হৈ গ'ল এতিয়া খালি অকল বৰ্ডখনে লগাবলৈ বাকী আছে বৰ্ডখন এইটো ফিটিং কৰি দিম আৰু এইফালে এতিয়া কৰিম যিহেতু আমাৰ ফালৰ পৰা ফাৰ্ষ্ট 10খন লাইটিংটো আমাৰ ফালৰ পৰা ফ্ৰী আছিলে আৰু সেইবাবে এইখনো ফ্ৰীতে কৰি আছো আৰু নেকি ইব্ৰাজ ফাৰ্ষ্ট 15খন আমি ফ্ৰীতে দিয়া আৰু গোটেইখিনি কাম কমপ্লিট হৈ গ'ল আৰু এইটো হৈছে আমাৰ ফাইনেল লুকছ আৰু কি ক'ম আৰু মানে নিজৰে ল লাগিছে মানে এখন নিজে ক'ৰবাত যেন খুলি এনেকুৱা ফিল হৈছে ইব্ৰাজ কি ক'বা তাকে ইমান ধুনীয়া আমি নিজৰ কাৰণে বনোৱা নিচিনাকৈ বনাইছোঁ আৰু মানে কি ক'ম আৰু আপোনালোকে নিজে দেখা পাইছে আৰু কেতিয়াবা এইটো কোন জেগাত যাব যে আপোনাৰ চানচাৰি ন অ'কে চানচাৰিলৈ গ'লে কেতিয়াবা আপোনালোকে আৰু যাব তেওঁলোকৰ তাতে জাৰা ফুড পইণ্ট বুলি আছে আৰু চাওক ফাইনেল লুকছটো চাওক কেনেকুৱা বাইদেউ ভাল লাগিছে নেকি ভাল লাগিছে এইফালে ওপৰত এটা ধুনীয়াকৈ লগো দি দিছোঁ জাৰা ফুড পইণ্ট বুলি আৰু এইটো LED বৰ্ডত আছে আৰু গোটেইটো ফ্ৰেমটো আমাৰ এটা মানে লাইন টাইপত টানিছোঁ আমি পিংক কালাৰ এটা ষ্ট্ৰিপ দি আৰু এইটো পুৰা ফুল ৱাটাৰপ্ৰুফ পুৰা এইটো নিয়ন লাইট কয় নেকি নিয়ন এনেকৈ কিবা এটা বুলি কয় চাগে মেবি এইটোত যিমান পানী পৰিলেও এইটো কোনো ধৰণৰ হেৰি নহয় আৰু এইফালে এক্সজষ্ট ফেন লগাই দিয়া হৈছে এইফালে আৰু ভিতৰত এইটো এটা আৰু ইয়াত এটা বাহিৰত ষ্ট্ৰিপ লাইট লগাই দিছোঁ আৰু ইয়াতে দুটামান লাইট লগাই দিছোঁ যাতে ইয়াতে অলপ পোহৰ পায় এইটো জিলিকে আৰু চাওক ফাইনেল লুকছটো মানে মোৰ নিজৰে ভাল লাগি আছে আৰু কি ক'ম আৰু তাৰ পৰা ওলাই আহিলোঁ এতিয়া আৰু কাইলৈ তেওঁলোকক ডেলিভাৰী কৰিম আৰু নেক্সট ব্লগত আপোনালোকে তেওঁলোকক কৰা ডেলিভাৰী ভিডিঅ'টো পাব আৰু নেকি ইব্ৰাজ আজি ইমানতে ভিডিঅ'টো শেষ কৰিছোঁ টাটা বাই বাই আপোনালোক ভালে থাকক